নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, আজি আমি সিংহ ৰাশিৰ লোকৰ বাবে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ মাহেকৰ ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। আপোনাৰ জীৱনৰ কোনবোৰ ক্ষেত্ৰত এই মাহত নতুন সুযোগ আনিব পাৰে আৰু কি কি বিষয়ত আপুনি বিশেষ গুৰুত্ব দিব লাগে, আমি সকলো কথা বিতংভাৱে জানিম। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰ আৰু যদি ব্যৱসায় চোৱা হয়, এই মাহত সিংহ ৰাশিৰ লোকে নিজৰ কেৰিয়াৰত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পাব। কাৰ্যালয়ত আপোনাৰ কামৰ শলাগ লোৱা হ'ব আৰু নতুন দায়িত্ব পাব পাৰে। ব্যৱসায়ৰ লগত জড়িত লোকসকলে বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব পাৰিব, কিন্তু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। চৰকাৰী চাকৰিৰ সৈতে জড়িত লোকসকলে পদোন্নতি আশা কৰিব পাৰে। অৰ্থনৈতিক অৱস্থা আৰ্থিকভাৱে এই মাহটো মধ্যমীয়া হ'ব। খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। পুৰণি বিনিয়োগৰ পৰা আপুনি ভাল লাভ পাব, যিয়ে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব। ঋণ দিয়াৰ পৰা আপুনি বিৰত থাকক। পাৰিবাৰিক জীৱন আৰু সম্পৰ্ক, পৰিয়ালত শান্তি আৰু মৰমৰ পৰিৱেশ সৃষ্টি হ'ব। পত্নী আৰু সন্তানৰ সৈতে সময় কটালে সম্পৰ্ক আৰু অধিক মজবুত হ'ব। এই সময়ত প্ৰেমৰ সম্পৰ্কৰ বাবে অতি শুভ হ'ব। যিসকল বিয়াৰ কথা ভাবিছে, তেওঁলোকে হয়তো প্ৰস্তাৱ পাব। আপুনি যদি আপোনাৰ চোৱা হয়, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ প্ৰতি কিছু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। পেটৰ লগত জড়িত সমস্যা থাকিব পাৰে, গতিকে খাদ্যাভ্যাসৰ যত্ন লওক। নিয়মিত ব্যায়াম আৰু যোগাসন আপোনাৰ বাবে উপকাৰী হ'ব। আপোনাৰ ভাগ্যৰ ৰং যদি চোৱা হয়, শুভ ৰং সোণালী আৰু কমলা, আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 5 আৰু 9। আপোনাৰ প্ৰতিকাৰ যদি আমি চাওঁ, প্ৰতি দেওবাৰে সূৰ্যক পানী আগবঢ়াওক, ৰঙা কাপোৰ বা শস্য দান কৰক, দৈনিক 108 বাৰ ওম সূৰ্যায় নম মন্ত্ৰ জপ কৰক। আটকজনক সহায় কৰিলে আপোনাক ইতিবাচক শক্তি প্ৰদান কৰিব। গতিকে প্ৰিয় দৰ্শক, এইটো আছিল সিংহ ৰাশিৰ বাবে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল। যদি এই তথ্য ভাল লাগিলে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ জীৱনত সদায় সুখ আৰু সফলতা ৰৈ যাওক, তাৰে কামনাৰে ধন্যবাদ।